এটা ভোট কেন্দ্ৰ নিৰ্বাচনী বিষয়া সাজু ইভিএম সাজু কিন্তু নাই ভোটাৰ নাই পুলিং এজেণ্টো দুটা বিপৰীত দৃশ্য এফালে খালী ভোট কেন্দ্ৰ আনফালে ৰাইজৰ প্ৰতিবাদ এয়া গোলকগঞ্জৰ কুটিভা মন্দাঙা গাঁও এইটো গাঁওখনৰ 735 নম্বৰ কুটিভা মন্দাঙা এলপি স্কুল ভোট কেন্দ্ৰ আন ভোট কেন্দ্ৰৰ দৰে এই ভোট কেন্দ্ৰটোতো পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হয় কিন্তু ভোট দিবলৈ নাই এজনো ভোটাৰ তাৰ বিপৰীতে চাওক এই দৃশ্য একাংশ লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ গাঁওখনত নাই সুচল পথ গৰাখহনীয়াও ভাবুকি আনিছে গাঁওখনলৈ কিন্তু আজিলৈকে এই দুই সমস্যাৰ সমাধান নহল সেয়ে ৰাইজে সিদ্ধান্ত ললে ভোট বৰ্জনৰ রাস্তা পথ নাই আমার সব স্কুল যাবার না পায় কিন্তু নদীর জন্য আমার বাড়ি ঘর ভাঙনি পেনেছে জায়গা জমিন আমরা কিভাবে চলবো এর জন্য আমরা ভোট বন্ধ করছি রাজ্যে এখানে বিশেষ তো মারতেই আজকে ভোট দিবেন নাই ইয়েতে কি হয় হবে 735 নম্বৰ কুটিভা মন্দাঙা এলপি স্কুল ভোট কেন্দ্ৰত পুৱাৰ পৰাই নিৰ্বাচনী বিষয়াসকল ভোট গ্ৰহণৰ বাবে সাজু হৈছিল যদিও 787 গৰাকী ভোটাৰ থকা কেন্দ্ৰটোত নপৰিল এটাও ভোট গৰাখহনীয়া তেওঁলোকৰ বহুতখিনি ৰূপিত মাটি মানে অলৰেডি খহাই লৈ গৈছে বহু মাটি আৰু লগতে আমি আহোঁতেও দেখিছোঁ ৰাস্তা ঘাটৰ অৱস্থা খুবেই শোচনীয় অৱস্থা মানে আমি আহোঁতেও বহুত সময় লাগিছে বহু কিলোমিটাৰ ৰাস্তা আমি মানে বহুত ভঙা চিঙা ৰাস্তাৰে আহিব লগা হৈছে টোটাল কিমান ভোটাৰ আছে আমাৰ ইয়াতে 787 জন আৰু এইটো ভোট কেন্দ্ৰৰ নাম ভোট কেন্দ্ৰ হ'ল আমাৰ 59 নং ভোট কেন্দ্ৰ আৰু ইয়াৰ নাম হৈছে 735 নং কুটিভা মন্দাঙা এলপি স্কুল ভোটাৰটো বাদে কেন্দ্ৰটোলৈ নগল কোনো এজন প্ৰাৰ্থীৰে পুলিং এজেণ্টো এতিয়ালৈকে এজনো অহা নাই আনকি পুলিং এজেণ্টো অহা নাই কোনো দলৰে এজনো পুলিং এজেণ্ট অহা নাই আমাৰ ছেক্টৰ অফিচাৰৰ লগত আমি যোগাযোগ কৰিছিলোঁ তেখেতক জনাইছোঁ যে এতিয়ালৈকে কোনো পুলিং এজেণ্ট উপস্থিত হোৱা নাই পুলিং এজেণ্টৰ অবিহনে আমি আমাৰ মকপোল যিটো প্ৰক্ৰিয়া সেইখিনি সম্পন্ন কৰা হৈছে আৰু তাৰপিছত ভোট গ্ৰহণৰ কাৰণে অপেক্ষাৰত আমি এতিয়ালৈকে কোনো এজন অহা নাই আহিলে নিশ্চয় ভোট গ্ৰহণ হ'ব গোলকগঞ্জ বিধানসভা সমষ্টিৰ আগমনী উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁওখনৰ ৰাইজে দীৰ্ঘদিনৰ পৰাই কংগ্ৰেছ বিধায়ক আব্দুল সুবাহান চৰকাৰক সমস্যা সমাধানৰ বাবে দাবী কৰি আহিছে কিন্তু তেওঁৰ পৰা কোনো সুফল নোপোৱাৰ পিছতেই ভোট বৰ্জনৰ সিদ্ধান্ত লয় গাঁওখনৰ ৰাইজে ধুবুৰীৰ পৰা মকিবুল হক NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা